নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ৰেখা ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। সকলো ঘৰেই সুখদায়ক হয় যদিহে নিজৰ এখন ঘৰ থাকে। আমি ভাড়া ঘৰত যিমানে ভাল ঘৰত নাথাকোঁ কিয় মানসিক শান্তি আমি কেতিয়াও নাপাওঁ। আপোনাৰো নিশ্চয় নিজৰ এখন ঘৰ হ'ব পাৰে যদিহে আপুনি কিছুমান জ্যোতিষীয় উপায় কৰে। আপোনালোকৰ নিজা আপোনাৰ যদি নিজা ঘৰৰ মালিক হোৱাৰ সপোন আছে তেনেহ'লে এই ভিডিঅ'টো চাওক, নিশ্চয় আপোনালোকৰ কামত আহিব। সদৌ শেষত মই আপোনালোকৰ বাবে লৈ আহিম এটা মহা উপায়, য'ত নেকি পতি পত্নীৰ মাজৰ মিলা প্ৰীতি বঢ়াব বা পতি পত্নীৰ মাজত থকা কাজিয়া পেচালবোৰ আঁতৰাব। আপোনালোকলৈ মোৰ অনুৰোধ, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে বা শুনি আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, যদিহে ভাল পায় কমেণ্ট কৰিব আৰু আনৰো যাতে কামত আহে তাৰ বাবে শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ ভিডিঅ'ত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে ভিডিঅ'বোৰ সোনকালে পায়। আমি আপোনালোকৰ সমস্যা বুজি পাওঁ যে নিজৰ ঘৰ এখন নাথাকিলে মানুহৰ কেনেকৈ মানসিক অশান্তি হয় সেই কথা আমি বুজি পাওঁ। আৰু সেইবাবে কিছুমান জ্যোতিষীয় উপায় লৈ আহিছোঁ সহজ। সেইবোৰ উপায় কৰিলে আপোনালোকে নিজৰ যি ড্ৰিম হাউচ সেই ঘৰটো লাভ কৰিব পাৰিব, মাত্ৰ নিয়মিতভাৱে এই উপায়বোৰ কৰি যাব। প্ৰথমতে মংগলবাৰে বগা গাই আৰু দামুৰিক মচুৰৰ দালি আৰু গুড় খুৱাব। কেঁচা মচুৰৰ দালি নহয়, মচুৰৰ দাইলখিনি তিয়াই থ'ব, তাৰপিছত সেয়া দাইল গাই গৰু আৰু দামুৰিক খুৱাব। দ্বিতীয়তে 5টা মংগলবাৰে গণেশ মন্দিৰ যাব আৰু তেওঁক ঘেঁহু আৰু গুড় অৰ্পণ কৰিব আৰু তেওঁক ওচৰত প্ৰাৰ্থনা কৰিব যাতে আপোনাৰ ঘৰখন হোৱাত তেওঁ বাধা বিঘিনিবোৰ আঁতৰাই নিয়ে। তাৰপিছত তৃতীয় উপায়টো হ'ল নিম গছৰ ডালেৰে সৰু সৰু ডালেৰে এটা সৰু ধুনীয়াকৈ ঘৰ সজাব আৰু সেই ঘৰটো যিকোনো মন্দিৰতে দান দিব। তাৰপিছত আপোনালোকে সৌৰণি চোৱাব। সৌৰণিৰ যদি 4th হাউচটো ঠিক নহয়, অৰ্থাৎ 4th হাউচৰ যদি 4th হাউচৰ যি লৰ্ড থাকে সেই লৰ্ড যি গ্ৰহই নহওক যদি দুৰ্বল হৈ আছে বা ডেবিলেট হৈ আছে তেনেহ'লে সেই গ্ৰহ উন্নত কৰিবলৈ চাব। আৰু ইয়াৰ লগে লগে 4th হাউচত সৌৰণিৰ যি 4ৰ্থ ঘৰ আছে সেই 4ৰ্থ ঘৰত কিবা পাপী প্লেনেটে দৃষ্টি দিছে নেকি বা কিবা পাপী প্লেনেট বহিছে নেকি, যদিহে বহিছে তাৰ প্ৰতিকাৰ অৱশ্যেই কৰাব, নহ'লে আপোনালোকৰ ঘৰ হওঁতে বহুত দিগদাৰী হ'ব। যদিহে মংগল বহে তেনেহ'লে মংগল গ্ৰহক আচলতে তাৰ প্ৰতিকাৰ ল'ব, বা শনি গ্ৰহৰ যদি দৃষ্টি থাকে বা বহে তেনেহ'লে আপোনাৰ মাতৃৰ লগত ভাল নহ'ব, লগতে ঘৰো নহ'ব। তেনে ক্ষেত্ৰত শনিৰ প্ৰতিকাৰ কৰক, ঘৰৰ কাৰণে ভাল হ'ব। এটা মাটিৰ চাকিত মিঠাতেল লৈ দীপক জ্বলাব, চাকিখোৰ জ্বলাই ল'ব। তাৰপিছত তাত 2টা লং দি হনুমান প্ৰভুক মংগলবাৰে আৰতি কৰিব। তেতিয়া আপোনালোকৰ ঘৰ হওঁতে সহজ হ'ব। এতিয়া আহোঁ নিজৰ এটা অ'ন নিউ চুইট হোমৰ কাৰণে
এটা সহজ মন্ত্ৰ লৈ এই সহজ মন্ত্ৰটো হ'ল ওম হ্ৰীম বহুধা লক্ষ্মীয়ে নমঃ ওম হ্ৰীম বহুধা লক্ষ্মীয়ে নমঃ আৰু এবাৰ কৈছোঁ ওম হ্ৰীম বহুধা লক্ষ্মীয়ে নমঃ এই মন্ত্ৰটো আপোনালোকে ডেইলি গা পা ধুই 108 বাৰ জপ কৰক পাৰিলে ডেইলি কৰিব আৰু নোৱাৰিলেও যেতিয়া পাৰে আপোনালোকে গা পা ধুই ৰাতিপুৱা জপ কৰক তেতিয়া আপোনালোকৰ ঘৰ হোৱাৰ সম্ভাৱনা বহুত বাঢ়ি যাব আপোনালোকৰ যি ঘৰৰ মন এটা নিজৰ ঘৰ হোৱাৰ বাসনা বা ইচ্ছা সেই বাসনা বা ইচ্ছা নিশ্চয় পূৰণ হ'ব এতিয়া আজিৰ একেবাৰে শেষত দিয়া যিটো মহা উপায় সেই মহা উপায়টো হ'ল যদিহে আপোনালোকে বিয়া পাতোতে আপোনালোকৰ ৰাখি জৰা মিল নাছিল বা চোৱা নহ'ল কুণ্ডলী মিলোৱা নহ'ল আৰু প্ৰায় পতি পত্নীৰ মাজত বিয়াৰ পিছত কাজিয়া পেচাল সৃষ্টি হৈ থাকে তেতিয়া কি কৰিব সাধাৰণতে আজিকালি প্ৰায় লাভ মেৰেজৰে যুগ হয় এই ক্ষেত্ৰত দেখা যায় যে বিবাহৰ আগতে কুণ্ডলী মিলোৱা নহয় বা ৰাহি জৰা আহি নাথাকে তেতিয়া বিয়াৰ আগৰ সময়খিনিতো বেলেগ কথা সেই সময়ত আচলতে যেতিয়া দুইটা একেবাৰে ওচৰ চপাৰ নাযায় তেতিয়া দুয়োকে কমপ্লিটলি বুজা নাযায় বা দুইটাৰে প্ৰিন্সিপলৰ মাজত মিল আছে নে নাই এই বস্তুটো গম পোৱা নাযায় বিবাহৰ পিছত জেনেৰেলি কিছুমান ক্ষেত্ৰত অমিল আহি যায় এইবোৰ অমিল যদিহে কুণ্ডলী মিলোৱা নহয় বা ৰাহি জৰা নাহে এইবোৰ অমিল বিশেষভাৱে বেছি হৈ যায় আৰু তাৰ ফলত যথেষ্ট কাজিয়া পেচাল ডিভৰ্চলৈকেও যাব পাৰে সেইকাৰণে আচলতে বিয়াৰ আগতে কুণ্ডলী মিলোৱাটো অতি প্ৰয়োজন আৰু ৰাহি জৰা চোৱাটো অতি দৰকাৰ ইয়াৰ পিছত যদি আপোনালোকে ৰাহি জৰা নোচোৱাকৈ বিয়া হ'ল উপায় নাই এতিয়া কি কৰিব তেতিয়াহ'লে ৰ'জ কোৱাৰ্টছ আপোনালোক দুইটাই ধাৰণ কৰক ডিঙিত পেণ্ডেণ্ট হিচাপে চেণ্টাৰ অফ দ্য চেষ্ট টাচ কৰাকৈ অৰ্থাৎ ডিঙিত যদি পিন্ধে আপোনালোকৰ বুকুৰ সোঁমাজখিনি টাচ কৰিব হাৰ্ট চক্ৰ ইম্প্ৰুভ হ'ব এক্টিভেট হ'ব লগে লগে আপোনালোকে ইম'চনেলি বাইণ্ডিঙত আহি যাব অথবা নিউমাৰলজিৰ সহায় ল'ব পাৰে নিউমাৰলজিত আপোনালোকে চাই লওক নিউমাৰলজিত যিকোনো বস্তু পিছত হ'লেও চেঞ্জ কৰিব পৰা যায় যদিহে আপোনালোকে সৌৰণি মিলোৱা নাই এই বস্তুটো কিন্তু পিছত চেঞ্জ কৰিব আপোনালোকে নোৱাৰে কিন্তু নিউমাৰলজিত আপোনালোকে কিছুমান সৰু চেঞ্জিঙৰ দ্বাৰা অৰ্থাৎ ভাৱেল চেঞ্জিঙৰ দ্বাৰা নেম নাম্বাৰ জেনেৰেলি এই ধৰণৰ যি 5টা ভাৱেল আছে এই ভাৱেলকেইটা চেঞ্জ কৰিও আমি নেম নাম্বাৰটো চেঞ্জ কৰিব পাৰোঁ কিন্তু ইয়াৰ যিটো প্ৰনাউন্সিয়েশ্যন উচ্চাৰণ একেই থাকে সেয়েহে চাই লওক আপোনালোকৰ যি নেম নাম্বাৰৰ আছে সেই নেম নাম্বাৰ ফ্ৰেণ্ডলি নাম্বাৰত আছে নে নাই যদিহে ফ্ৰেণ্ডলি নাম্বাৰত নাই তেনেহ'লে আপোনালোকৰ যিকোনো এজনৰ নেম নাম্বাৰ সলনি কৰি এজনৰ লগত আনজনৰ নেম নাম্বাৰ ফ্ৰেণ্ডলি নাম্বাৰলৈকে আনি লওক তেতিয়াও আপোনালোকে সুখময় বৈবাহিক জীৱন এটা পাব পাৰে আচলতে বৈবাহিক জীৱনটো সুখৰ হ'বলৈ হ'লে কিছুমান ব্যৱস্থা ল'ব লাগেই আৰু নিউমাৰলজিয়ে এই ক্ষেত্ৰত হেল্প কৰিব এই ধৰণে পাৰে নিউমাৰলজিৰ ক্ষেত্ৰত এইটো এটা মানে স্পেচিয়েলিটি হয় নিউমাৰলজিৰ যে কুণ্ডলী মিলা নাই ৰাহি জৰা অহা নাই তাৰপিছতো আপোনালোকে ইয়াৰ জৰিয়তে আপোনালোকৰ বৈবাহিক জীৱনৰ সম্বন্ধ ঠিক কৰিব পাৰে গতিকে মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোকক যিখিনি পাৰোঁ বৈবাহিক জীৱন সুখময় হোৱাত বা নিজৰ ঘৰ এটা বনোৱাত সৰু সৰু কিছুমান উপায় দিলোঁ আপোনালোকে যিকেইটা উপায় সহজ বুলি ভাবে সেইকেইটা উপায় কৰিবলৈকে চাব আৰু বিশেষকৈ মন্ত্ৰটোক মাতিবলৈ চাওক আপোনালোকৰ ঘৰত এখন নিজা নতুন এখন
সুইট হোমেই নহয়, নিজৰ ঘৰ এখন ভাল লগা ঘৰ এখনেই নহয়, আপোনালোকৰ ধন সম্পত্তিও কিন্তু বৃদ্ধি পাব। আজি আপোনালোক কুশলে থাকক, ভালে থাকক, এই কামনাৰে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।